লোক নির্মাণ বিভাগ হাই 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 লোক নির্মাণ মন্ত্রী তথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা হাই 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 জসিকা দাসক নাই দিয়ক ন্যায় দিয়ক ন্যায় দিয়ক। আজি জানে আপোনালোকে বঙাইগাঁৱত কৰ্তব্যৰত সহকাৰী অভিযান্ত্ৰিক এটা পৰিৱেশ হ'ল আৰু তেওঁ যিটো বিভাগৰ কামত কৰ্তব্যৰত আছিল সেইটো লোক নিৰ্মাণ বিভাগ আৰু সেই বিভাগটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধীনস্থ এটা বিভাগ আৰু সেই বিভাগটোতে ইমান বেছি কৰাপশ্যন দুৰ্নীতি তেওঁ নোটচিটত লিখি থৈ গ'ল মৃত্যুৰ আগে আগে যে এই মৃত্যুৰ বাবে দায়ী SDO আৰু এক্সিকিউটিভ ইঞ্জিনিয়াৰ যি দুজন ব্যক্তিক ইতিমধ্যে এৰেষ্ট কৰা হ'ল আৰু এই ঠিকাটো যিজন ব্যক্তিয়ে কৰে হয়তো যাৰ প্ৰেছাৰত SDO আৰু ইঞ্জিনিয়াৰে কামটো কৰিব লগা হ'ল তেওঁজন বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী এটা সমষ্টিৰ পৰা হ'ব পাৰে আপোনালোকে ইনভেষ্টিগেট কৰিলে গম পাব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় এটা কথা কৈছিল আৰু কয় যে এখন চৰকাৰ জিৰ' টলাৰেঞ্চৰ চৰকাৰ কিন্তু জিৰ' টলাৰেঞ্চৰ চৰকাৰখনত কিয় নিজৰ বিভাগত হিমন্ত বিশ্ব শৰ্মাৰ বিভাগত এগৰাকী সহকাৰী অভিযন্তা লগা হ'ল কিমান ডাঙৰ প্ৰেছাৰ তেওঁক দিয়া হ'ল তাৰ সদুত্তৰ লাগে আৰু অকল দুজন ব্যক্তিক এৰেষ্ট কৰিলে নহ'ব সকলোকে এটা এটাকে এৰেষ্ট কৰিব লাগে ঠিকাদাৰজনক এই বিষয়টোৰ পৰা বাদ দিব নালাগে। অকল জচিতা দাস এজন বহুত জচিতা দাস আৰু বহুত অসমীয়া যুৱক যুৱতীয়ে আজি বহুত বিজেপিৰ মানে শাসনাধিষ্ঠ মন্ত্ৰী বিধায়কৰ বহুত আশীৰ্বাদ পুষ্ট হৈ বহু ঠিকাদাৰৰ ধমকত বহু অফিচাৰে আজিও তলমূৰ কৰি চলি আছে বহু অফিচাৰক বহু সময়ত অপমান কৰা হৈছে এইবিলাকৰ বিচাৰ কিন্তু কেতিয়াও হোৱা নাই। জচিতা দাস আজি মৃত্যু হ'ল কাৰণে অসমৰ বাবে এটা মেছেজ হ'ল বহুতো মৰি নোযোৱা কিন্তু এনেকুৱা অফিচাৰ্ছ আজি অসমৰ চুকে কোণে আছে যিসকলে বহু মনোকষ্টত কাম কৰি আছে। দুৰ্নীতি প্ৰতি সহনশীল নহয় বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ প্ৰতি আমাৰ আহ্বান এই বিষয়টো গুৰুত্ব সহকাৰে লওক আৰু নিজৰ যিহেতু বিভাগ মাননীয় মুখ্যমন্ত্ৰী তেখেত অধিক সচেতন হওক আৰু এই কথাটোৱেই উনুকিয়াই দিয়ে যে অসমৰ চুকে কোণে যিমান কৰাপশ্যন হৈছে এয়া এই ঘটনাটোৰ পৰা প্ৰমাণ হয় আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কেতিয়াও হোৱা নাই। স্বচ্ছ এখন চৰকাৰ নহয় সম্পূৰ্ণ এখন দুৰ্নীতিগ্ৰস্ত চৰকাৰ। কমিশ্যন সকলো মন্ত্ৰীক দিব লাগে বিজেপি অফিচত ক'ত কমিশ্যন কোনে লয় এই কথাবিলাকো ঠিকাদাৰসকলক সুধিলে গম পাব। গতিকে ইয়াৰ প্ৰভাৱটো অসমৰ চুকে কোণে সাধাৰণ ঠিকাদাৰ মানে আমাৰ অফিচাৰ সকলোৰে ওপৰত পৰিছে আৰু পৰি থাকিব। আমি আজি মুখ্যতঃ এই প্ৰতিবাদটো কৰিছোঁ গোটেই অসমত আৰু এই নলবাৰী জিলাতো প্ৰতিবাদ হ'ব লৈছে। প্ৰতিবাদটো হৈছে জচিতা দাসৰ মৃত্যুৰ তেওঁৰ যি অপঘাতী মৃত্যু কৰিব লগা হ'ল পৰিয়ালটোৰ ন্যায়ৰ স্বাৰ্থত পৰিয়ালটো অন্তত দেখিব লাগে এজনো কালপিত যাতে ভৱিষ্যতে বাচি যাব নোৱাৰে ন্যায়িক ব্যৱস্থাটো আইনটো যাতে আইনৰ সুৰুঙা লৈ আজি এৰেষ্ট হৈছে বেলেগ কথা 3 মাহ পিছত ওলাই আহিব তাৰ পিছতো যাতে ট্ৰায়েলৰ সময়ত যাতে কোনো সুবিধা লৈ বাচিব নোৱাৰে চৰকাৰী পক্ষ সচেতন হ'ব লাগে আৰু অকলে দুজনে নহয় ইয়াৰ লগত আৰু জড়িত থকা প্ৰতিজন ব্যক্তি এৰেষ্ট হ'ব লাগে।